And respected Honorable Deputy Speaker, Karbi Anglong Autonomous Council, my colleagues, all Honorable Executive Members, Honorable MECs, and respected ladies and gentlemen, my dear friends and print media. Today program, Drugs Disposal program, this is a history in India, not in Assam. আপোনালোকে জানে এইটো মই ভাৰতৰ কত শুনা নাই যে ড্ৰাগছত পাব্লিক প্লেছত এটা জুলাই দিয়া এটা হিষ্ট্ৰীটো মই আজি তাকলৈকে শুনা নাই আজি কাৰ্বি আংলঙত ড্ৰাগছ বহুতো ধৰা হৈছে 100 crores plus কাৰ্বি আংলঙত SP और गोटे टीम तो जिमानखिनि ड्राग्स आनिছে তেওঁলোকৰ ধৰা কাৰণে on behalf of the people of Karbi Anglong, thanks to SP and team তেখেতক মই ধন্যবাদ দিছো যে যাতে হে ড্ৰাগছ বিলাকৰ নাইকিয়া কৰিবৰ কাৰণে আৰু ইয়াত ডিফুৰ পৰা আমি আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ আৰু ক্ষন্তেক সময়ৰ পিছতেই জব্দকৃত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জ্বলাই দিয়া হ'ব আৰু এই কাৰ্যসূচী বৃহৎ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কেৱল গোলাঘাট বা ডিফুতেই নহয় আমি জনাইছো হুজাই আৰু নগাঁওতো কাইলৈ দিনটোত এই কাৰ্যসূচী ৰূপায়ণ কৰিব মুখ্যমন্ত্ৰীৰ উপস্থিতিত এনেদৰে জ্বলাই দিয়া হৈছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসমূহ ইতিমধ্যে সদনত মুখ্যমন্ত্ৰীগৰাকীয়ে সদম্ভে ঘোষণা কৰিছে বলিষ্ঠ ঘোষণা কৰিছে যে ড্ৰাগছৰ বিৰুদ্ধে জিৰো টলাৰেন্স নীতি অব্যাহত ৰাখিব ড্ৰাগছৰ বিৰুদ্ধে আগ্ৰাসী অভিযান অব্যাহত ৰাখিব এই ঘোষণা কৰিছে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বিগত দুটা মাহত যি বৃহৎ পৰিমাণৰ ড্ৰাগছ কোটি কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে সেই ড্ৰাগছসমূহ বা নিচাজাতীয় সামগ্ৰীসমূহ এনেদৰে ৰাজহুৱাকৈ জ্বলাই দিয়া হৈছে আমি ডিফুৰ পৰা পুনৰ আগবঢ়াম পৰৱৰ্তী সময়ত পোনপটীয়া সম্প্ৰচাৰ দক্ষিণ কামৰূপৰ নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী শিমলিতোলাত আৰক্ষীৰ চুলাইৰ বিৰুদ্ধে ব্যাপক অভিযান শুকুৰবাৰৰ নিশা অভিযান চলাই উৎখাত কৰিলে কেইবাটাও চুলাইৰ ঘাটি শিমলিতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিৰঞ্জীৱ লাহনৰ নেতৃত্বত চলিছিল এই চুলাই ধ্বংস অভিযান অঞ্চলটোৰ সেগুনবাৰী নেপালীপাৰা আদি গাঁৱত সোমাই আৰক্ষীয়ে বুজন পৰিমাণৰ বিক্ৰীৰ বাবে মজুত কৰি থোৱা চুলাইৰ পেকেট আৰু চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত পচা চাউল বাখৰ আদি জব্দ কৰি সকলো নষ্ট কৰাৰ উপৰিও ব্যৱহৃত বাচন বৰ্তনো জব্দ কৰে অবৈধ খুৰা ব্যৱসায়ৰ বিৰুদ্ধে কলিয়াবৰত ধাৰাবাহিক অভিযান আৰক্ষীৰ নিশা কলিয়াবৰৰ মিছা আৰক্ষীয়ে হাতীগাঁও বাগান অঞ্চলৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ খুৰা আৰক্ষী অহাৰ উমান পাই পলায়ন কৰে দিলীপ কুমাৰ গুপ্তা নামৰ খুৰা বেপাৰী সান্ধ্য আইনৰ সুযোগ লৈ এছাম দুষ্ট চক্ৰই অবৈধভাৱে বিক্ৰী কৰি আছে খুৰা নিৰ্মাণৰ 10 বছৰ পাছতো ৰাজ্যে পানী লাভ নকৰিলে বজালিৰ পিপলা উলুৱা পানী যোগান আঁচনিৰ পৰা অঞ্চলবাসী ৰাজ্যে নৈৰ পানী আইৰণ থকা নলীনাদৰ পানী ব্যৱহাৰ কৰিয়ে পাৰ কৰিবলগীয়া হৈছে দিনৰ পিছত দিন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰপেটা সংমণ্ডলৰ জৰিয়তে লাখ লাখ টকা ব্যয় কৰি প্ৰায় 10 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল পানী যোগান প্ৰকল্পটো বিভাগীয় বিষয়া কৰ্মচাৰীয়ে মাজে সময়ে প্ৰকল্পটোৰ বিভিন্ন মেৰামতি কৰি আহিছে যদিও ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ সক্ষম হোৱা নাই তিনিচুকীয়াৰ শুকান পুখুৰী চাহ বাগিচাৰ সুৰক্ষাৰ স্বাৰ্থত শুকান পুখুৰী সুৰক্ষা মহিলা সমিতিৰ উদ্যোগত ৰাইজৰ ধৰ্ণা কাৰ্যসূচী শুকান পুখুৰী চাহ বাগিচাৰ সুৰক্ষাৰ স্বাৰ্থত তিনিচুকীয়া মেডিকেল কলেজৰ নিৰ্মাণৰ কাম এইখিনি মুহূৰ্তত আমি আপোনাক পুনৰ লৈ যাম ডিফুলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইখিনি মুহূৰ্তত উপস্থিত হৈছে ডিফুত জ্বলাই দিয়া হ'ব নিচাজাতীয় সামগ্ৰী ৰূপ সিং ৰংহান ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্পিকাৰ ডেপুটি স্পিকাৰ আৰু ইএম সকল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতিকে আদি কৰি বিষয়ববীয়া সকল উপস্থিত ৰাইজ আইসকল আৰু আমাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু বিশেষকৈ এই অনুষ্ঠানত যোগ দিবলৈ অহা আমাৰ মিডিয়াৰ বন্ধু বান্ধৱসকল
It is indeed a historic occasion for all of us. আমি সকলোৱে জানো যে আমাৰ ৰাজ্যখনত কম বেছি পৰিমাণে ড্ৰাগছৰ প্ৰচলন চলি আছিল, কিন্তু সাধাৰণ মানুহৰ এটা ধাৰণা আছিলে যে আমাৰ ইয়াত প্ৰচলনটো খুব কম আৰু ইমানখিনি আমি চিন্তা কৰিবলগীয়া নাই। ময়ো ভাবি আছিলোঁ যে হয় আমাৰ ইয়াতে যি ধৰণে আগত মই কথা বতৰা পাতিছিলোঁ, মানুহে আমাক কৈছিলে যে অসমেদি পাৰ হৈ যায়, কিন্তু অসমত ইমান ড্ৰাগছৰ ব্যৱসায় নাই। So idea was that Assam is being used as a transit, but in Assam the consumption level is not that high. We all know from where drugs are originate. Amar neighboring kichu jagat drugsor utpadon hoy, drugsor procholon hoy, aru tar pora bharator mainland loike ei drugs export hoy. Particularly in last 2 years, Government of India is working tirelessly for curbing drugs menace and cut the supply route from the northeastern region. 2 years back, Indian Home Minister visited Assam and he discussed with all the DGPs that how we can curb the supply line. Thereafter, many actions was initiated and in different quantity, drugs are being seized from state of Nagaland, state of Manipur, also from state of Assam. But when I took over, moi jetia daitto loisilu, we analyzed that kiman drugs ami dhorisu. There are lot of complaints. মোক বহুত গাৰ্জেনে লগ কৰি কৈছিলে যে ড্ৰাগছৰ কাৰণে ঘৰবিলাক ভাঙি গৈ আছে। There are generally crimes are going up because as DGP has explained that it is a different kind of addict, and once gets addicted it is very difficult to comes out of it. There are many drugs addicts who had come out of this, and when you interact with them particularly, you will see the kind of adverse impact that drugs has created in our society. In recent times, there was a kidnap case, very interesting. One person was kidnapped from Guwahati. His name was Ajit Das. So when he was kidnapped, initially nobody from family has informed the police. Primary reason that when he was kidnapped, one police personnel was there who had gone to his residence to pick him up. So normally the family was under the impression that he has been taken away to police station because earlier he was arrested, interrogated for drugs related case, and family must have aware that he is doing something which sometimes caught attention of the police. But after 6-7 days, when the person did not come back to the home, the family informed police. Investigation started. Later on we discovered that a huge consignment of arms wrapped in a tube, in a tire and tube, in a truck, almost value around 100 crores it must be, because it was a very huge consignment, was supposed to be sent to certain destination, and this Ajit Das was the person who was handed over the responsibility of negotiating or facilitating the drugs through Assam. But this guy, he plays a brilliant game. He took the drugs and sell it to some other customer.
not to the origin, and he betrayed the original party. So when our operation against drugs was in full swing, this Ajit Das was kidnapped by the original drugs gang. And with the help of the police, he was taken to Morigaon. And in Morigaon, two forest constables also joined hand in the kidnap gang. Police investigated, police neutralized it, police has recovered Ajit Das, and in the process, the police constable Rajbabu Singh was shot at in his leg, because when he knows that his game is being unearthed, he tried to escape and he was to be shot as per CRPC. Then during the investigation it comes out that one railway inspector is the main key person. Now we discussed with railway said that 3-4 years back he was discharged from the job because he was found involved in some arms dealing case. Now we realize that he is utilizing his uniform, but he is not in the railway. We realize later on that he is in Dimapur. In Dimapur, that Sikh gentleman, he cut his hair, he shaved himself completely, pura ekdam normal manu hoi gol, and he started living in a sweeper colony and riding on bicycle, completely disguised himself. Then Karbi Alam police located his whereabouts. He was arrested, and when he was brought in a police car to the Thana, because he is a railway inspector, he knows how to utilize arms. He tried to snatch away the service revolver and wanted to shoot our party, which has gone there to pick him up. So in the process, police has to return fire and police has to neutralize him. So this story I have narrated because this story had happened during the last month. By now people know that police are now strong against drugs, police are taking action, but still these people think, these people dare to do all this activity because they have people inside various section of the government organization. Because even a packet of powder costs some crores, not in lakhs. So this is a very dicey business. A small packet of powder keeping in the pocket, and once you take it out to Assam or even sell in Assam, you are going to earn in crores. So you need to have a big intelligence network, and you need to cultivate source within themselves. Otherwise it is next to impossible. So we, Assam police, we have seized various items in the last year also, prior to other years also. But I am sure that those were just 10% of what is coming to Assam. Last year we have entire year. If we seize 10 kg of heroin, that means actually it is 100 kg. Now 1 kg heroin costs 1.5 crore rupees. 10 kg heroin costs 15 crores rupees, and actually it is 10%. So business will be 150 crores. So I have calculated various seized articles of last 5 years, and I have calculated that the drugs which goes through Assam and which is offloaded in Assam will be not less than 3,000 to 4,000 crores. It is a very huge business, and it is destroying a generation. Because a middle class family cannot provide that kind of money. Lora bilake makor সম্পত্তি লৈ লৈ চেইন কাঢ়ে, fixed deposit bank account জবৰদস্তি মাকৰ পৰা সহি কৰাই লয়, আৰু একোটা family completely destroy হৈ যায়.
যেতিয়া ড্ৰাগছৰ নিচাত নাথাকে ল'ৰাজনে ৰিপেণ্ট কৰে, কিন্তু ওৱান্স that kick start again, he সব পাহৰি যায়। আৰু যেতিয়া ড্ৰাগছ খাব নাপায় তেতিয়া ল'ৰাজন পগলাৰ দৰে হৈ যায়, ভৰিত পৰে, মাটি চেলেকে, আপোনাৰ কাৰণে আপোনাক যি কয় আপুনি সেইটো কৰিবৰ কাৰণে ৰেডি হৈ যায়। So many extremist organizations of Northeast utilize this our innocent boys by making them drugs addicts. Alpha is not included in the list. So this peddling of drugs is affecting our society, encouraging militancy, and also destroying the social fabric of our state. So other day I told in the assembly that do not cry when one or two drugs peddlers, drugs kingpin are getting hit by bullet in the legs. You think about the family. You think about the social implication. You think about the kind of negative effect or harm they are doing in the societies. So police will take action. Section 46 of CRPC has given power to the police that if somebody try to snatch your service revolver or kunubai jodi polabo khuje, police has to arrest him. Kan ejon drugs addict, ejon drugs kingpin of jodi polabo eri diye, he will destroy 10 young people in next 1 month. So police has to take action, including shooting in the leg. মই কানে অ্যাসেম্বলিত কৈছো যে এবিলাকক সহানুভূতি নেদেখুৱাব। কালি এটা আপোনাৰ লৰাও হ'ব পাৰে, কালি মোৰ লৰাও হ'ব পাৰে। So we have to make Assam a state in a differently we can call that we have to make drugs mukt Assam. That there is no drugs in Assam, that kind of situation we have to reach. In last 2 months, Assam police has seized drugs worth 163 crores. That list is there. We are, ami bibhinno sabhai committee koi ahisu. Now it has become 163 crores. গতিকে এই যদি ড্ৰাগছ বিলাকৰ লগত আমি ডিল নকৰো তেতিয়ালে আমাৰ সমাজখন কেতিয়াও জীয়াই থাকিব নোৱাৰে। So I have given full operational freedom to Assam police that you act within the law, but you act firmly, you act decisively, যাতে এই ড্ৰাগছৰ বেপাৰ আৰু অসমত কেতিয়াও চলিব নোৱাৰে। আমি উত্তা পাঞ্জাবো হব দিব নোৱাৰো, উত্তা অসমো হব আমি দিব নোৱাৰো। We have to stop supply line to the mainland, and we have to stop the consumption line and supply line in our state. This is the befitting way how we can contribute to the growth stories of the nation. নহলে আমাৰ দেশখনে নষ্ট হৈ যাব। আজি আমি ইয়াতে গোট খাইছো। Idea is that ৰাইজে দেখা কৰে আমি ড্ৰাগছ বিলাক জ্বলাই দিম। যেনেকে আমাৰ উৰুকাৰ মেজিত আমি বেয়া বস্তুবোৰ জ্বলাই দিওঁ, বেয়া চিন্তা, বেয়া ভাৱনা, মনটোক আমি অগ্নিক বেয়াবোৰ দি দিওঁ আৰু আমি মনটো শুদ্ধ কৰি লওঁ। কাৰণ অগ্নিৰ ইমান ক্ষমতা আছে যে অগ্নিয়ে বেয়া বস্তু, বেয়া কথা আমাৰ হৈ লৈ লয় আৰু আমাৰ মনটো আৰু অন্তৰখন পবিত্ৰ কৰি দিয়ে। আমিতো বেয়া ভাল দুইটাই আমাৰ শৰীৰত থাকে। যেতিয়া অগ্নিয়ে বেয়াখিনি লৈ লয় তেতিয়া আমাৰ শৰীৰটো শুদ্ধ হৈ পৰে। আজি আমি সমাজৰ অসুৱা অমংগল আঁতৰি যাওক সেইবুলি আমি উৰুকাত মেজিটো জ্বলাওঁ। আজি আমি ইয়াতে এটা নতুন ধৰণৰ আমি জুই জ্বলাব খুজিছো, যাত আমি ড্ৰাগছ বিলাক আজি ইমান দিনে সিজ কৰা ড্ৰাগ বিলাক আমি জ্বলাই দিম। আমি ইয়াতে আজি 11.88 কেজি মৰফিন
2.90 কেজি ক্ৰিষ্টেল মেথ, 3.47 কেজি হিৰোইন, 102 কেজি কেনবিছ আৰু 2,03,344টা টেবলেট আজি আমি ইয়াতে জ্বলাই দিম। আৰু টোটেল আমি কালি আৰু আজি আমি অলপ গোলাঘাটত জ্বলাই আহিলো, এতিয়া ইয়াত জ্বলাম। অহাকালি আমি নগাঁও আৰু হোজাইত জ্বলাম। টোটেল 163 ক্ৰ'ৰ্ছৰ আমি ড্ৰাগছ আমি জ্বলাই দিম। তাৰমানে আপোনালোকে চিন্তা কৰক, অসমৰ প্ৰত্যেক বছৰে কিমান হাজাৰ কোটি টকা মানুহে গাখীৰত খৰচ কৰিব লাগে, কণীত খৰচ কৰিব লাগে, ঘৰ বনোৱাত খৰচ কৰিব লাগে, ল'ৰা ছোৱালীৰ পঢ়া শুনাত খৰচ কৰোৱাব লাগে, মানুহে ড্ৰাগছ কিনাৰ কাৰণে খৰচ কৰি আছে। এতিয়া এই টকাবোৰ যদি ড্ৰাগছত নাযায়, তে টকাবোৰ ভাল কামত ব্যৱহাৰ হ'ব, অসমৰ ইকনমিও ভাল হ'ব। ইয়াতো কোনো টেক্সো নাই, এইবিলাক বস্তুটো কোনো টেক্সো নাপায়। চ' আজি এই কামৰ কাৰণে আমি ইয়াত গোট খাইছো। আমি জানো যে ইয়াৰ লগত কাৰ্বি আংলঙৰ ৰাইজৰো এইবাৰ এই যুদ্ধত বহুত নাম হ'ল। কাৰ্বি আংলঙৰ অসমৰ সমাজ জীৱনৰ প্ৰতি বহুত কণ্ট্ৰিবিউশ্যন আছে, কিন্তু তাৰ লগত এইবাৰ যিটো বৰছিং বেৰ অনেষ্টি আৰু ব্ৰেভাৰী ইয়াত যোগ হৈ গ'ল, ইয়ে কাৰ্বি ৰাইজক সন্মানৰ বহুত ওপৰলৈকে লৈ গ'ল। মই আজিৰ অনুষ্ঠানৰ জৰিয়তে আকৌ এবাৰ বৰছিং বেক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। তুলিৰাম ৰংহান ডাঙৰীয়াই অলপ বাজেটলৈকে গ'ল, আমি ড্ৰাগছতে আছিলো। তেওঁ যিহেতু বাজেটলৈকে গ'ল, আপোনালোকে জানে যে যোৱাকালি বাজেটত কাৰ্বি আংলঙৰ কাৰণে এটা সুখবৰ আহিছে। দুটা কথা মই কাৰ্বি আংলঙত কৈ গৈছিলো, যে এখন ষ্টেট ইউনিভাৰ্চিটি কৰিম আৰু এখন এয়াৰপৰ্ট কৰিম। এইবাৰ বাজেটত ষ্টেট ইউনিভাৰ্চিটিটো হৈছে, লাহেকৈ ডেফিনেটলি এয়াৰপৰ্টো হ'ব। ইয়াৰ লগত আৰু এটা আমি ডাঙৰ কাম কৰিব খুজিছো, যে কাৰ্বি আংলঙত আমি এটা কামাণ্ডো বেটেলিয়ন আমি কৰিব খুজিছো, য'ত নেকি ফুল্লি ট্ৰেইনিং হ'ব SPG NSG লাইনত। তাৰ কাৰণে আমি কাউন্সিলৰ পৰা 2 এদিনতে মাতি ল'ম। কালি আমাৰ ফাইনেন্স মিনিষ্টাৰে বাজেটত 10টা বেটেলিয়নৰ কাৰণে টকা দি দিছে। চ' নাও উইল ষ্টাৰ্ট ৱৰ্কিং অন ডেট। গতিকে কাৰ্বি আংলঙে পুলিচৰ বেটেলিয়নতো পালে, ষ্টেট ইউনিভাৰ্চিটিও পালে, বাকী থাকি গ'ল এয়াৰপৰ্টো কেতিয়াবা পাই যাব।